বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, আমি নৰসিংহৰ পাত বাৰীত নিব আহিছোঁ। এখন চাটনি খাম, চাটনি মানে বৰ ভাজিম। এয়া নৰসিংহৰ পাত ধুনীয়া কৰি ছিঙি আছোঁ। এয়া হৈছে মানিমুনি, দাদাই মানিমুনি পাত ছিঙি আছে, মই আছোঁ কেমেৰামেন হৈ কিনে। মই বোলো গোটেইখিনি গাও ভাল নহয়, চৰ্দি লাগি আছে, গোটেইখিনি ঔষধি শাকৰে চাটনি খাওঁ। চাটনি বুলিয়ে কৈ আছোঁ দেই, বৰ ভাজিম মই ধুনীয়া কৰি। ইয়াতে আছে ভেদাইলতা পাত, মই এইটো আপোনালোকক দেখুওৱা নাছিলোঁ, এইটো আছে। এয়া মানিমুনি ছিঙি আছে, আকৌ কিবা কিবি দিম, ৰ'ব চাই থাকিবচোন। এয়া হৈছে পাতে গজাৰ পাত, আমি পাতে গজাৰ পাত বুলি কওঁ। আৰু আচলতে এইটো বোলে বহুত ঔষধি শাক হয় আৰু বহুত বেমাৰতো ভাল, মানে শুনামতে আৰু পাথৰতো বোলে বহুত ভাল। ৰাতিপুৱা কটা খাব লাগে। আৰু পাতে গজাৰ পাতটোৰ নাম হৈছে কি জানেনে? এইটো মানে পাতেৰে হয় বোলে, মানে পাতটোৱে পাতেৰে হয়, সেইকাৰণে নামেই হৈছে পাতে গজা। বিৰাট ভাল এইটো শাক, এইটো দি দিম বৰ ভাজিত। এইটো হৈছে আমাৰ ঘৰতে থকা লাইৰ পাত, এইটো লাই শাক, এয়া দি দিম। সৰু বাগিচাখন চাওকচোন, এইটো হৈছে কিবা কিবি মাইবিলাক কৰিছে। ইয়াৰ লগতে ফুলো আছে, লগতে এডাল জলকীয়াৰ পুলি, লাই শাক, এয়া টাবত কিবা কিবি আছে, জলকীয়া আছে কাষতে, তুলসী, এডাল হৈছে এল'ভেৰা, এইটো কিবা এটা ফুলৰ পুলি, মই চিনি নাপাওঁ দেই। এইটো এয়া হৈছে আমাৰ এইখন সৰু বাগিচা। ৰাতিপুৱাই কাবলি বুট তিয়াই থৈ দিছিলোঁ, এয়া দি দিম এতিয়া। এইখিনি মিক্সিত দি দিওঁ মই গোটেইখিনি। এই মিক্সাৰটোত একেলগে বুটকেইটাও দি দিলোঁ, জলকীয়া দুটা মিক্সাৰৰ পৰা এইখিনি ওলালোঁ, এইখিনি মোৰ ৰেডি হৈ গ'ল। ইয়াতে মই এতিয়া নিমখ দি দিওঁ, নিমখ দিয়া নাই, এইখিনি এতিয়া লাৰি দিলোঁ। ইয়াতে মই অকণমান জালুকৰ গুড়ি দি দিছোঁ আৰু এই 1 চামুচ জিৰাৰ গুড়ি, বাছ। আৰু মই ইয়াতে অকণমান দীঘলকৈ এই বন্ধাকবি দিছোঁ। বিলাহীও দিব পাৰি, গাজৰো দিব পাৰি, যি দিয়ে আৰু। মই বৰ্তমান এইটোৱে দি দিলোঁ, এইটোৱে আছে এতিয়া ঘৰত বৰ্তমান। ধুনীয়াকৈ মিক্সিং কৰি ল'লোঁ। মই তেলটো দি দিলোঁ। আচলতে বৰ ভাজিত বেছিকৈ তেল দিব নালাগে, কম তেলতে বনাব লাগে। দি দিলোঁ, মই ডাঙৰকৈ বহাইছোঁ দেই, বেছি সৰু বৰ ভাজি দি আছোঁ। হৈ গ'ল মোৰ এয়া বৰ ভাজি। দেখাত ক'লা হয় যদিও বস্তুটো খাই কিনে বহুত উপকাৰ আৰু বহুত টেষ্টি আছে আৰু স্বাস্থ্যৰ কাৰণেও ভাল। এনে বনালোঁ, এতিয়া আৰু ভাতেৰে খাওঁ আৰু। এতিয়া আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু নিজেও আপোনালোকে বনাবচোন যদি বনোৱা নাই, বিৰাটেই ভাল লাগে খাই কিনে। আজিলৈ ইমানে, বাই।